সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি। আজি দিনৰ 3:33 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, ৰাত্ৰি 3:34 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:53। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ, বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি যদি 8:59 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্যঋতু হ'লে 15 দিনীয়া বেশ্য যোগ পাব, কিন্তু ৰাত্ৰি 3:34 যোৱাৰ পিছত যদি কাৰোবাৰ আদ্যঋতু হয় তেতিয়াহ'লে 3 মহীয়া প্ৰতিহীনা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:54 পৰা 2:15। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:30 পৰা 12:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো সুখেৰে ভৰা এটা দিন হ'ব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন প্ৰকাৰৰ লাভৰ যোগ দেখা পোৱা গৈছে। লগতে বিদেশৰ সৈতে যিসকল ব্যৱসায়ীয়ে সম্পৰ্ক কৰি ৰাখে, অৰ্থাৎ বৈদেশিক বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা আজি যথেষ্ট আছে। গতিকে অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব। নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰি আজি আগবঢ়াটো ভাল হ'ব। লগতে আপোনালোকৰ মাজৰ কিছুমানে হয়তো আজি গহনা পাতি ক্ৰয় কৰিব বিচাৰিব পাৰে, নতুবা ঘৰুৱা সামগ্ৰী আজি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ প্ৰিয়জনৰ লগত মনৰ মিল হ'ব, গতিকে প্ৰেম সম্বন্ধত, বৈবাহিক সম্বন্ধত আজি বুজাপৰা বৃদ্ধি পাব। লগতে যোগ্য ব্যক্তিয়ে কৰ্মক্ষেত্ৰত আজি পদোন্নতি লাভ কৰিব আৰু আৰ্থিক লাভৰো প্ৰবল সম্ভাৱনা আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে বহু আজৰি সময় লাভ কৰিব, গতিকে আজৰি সময় আজি দিনটোত নিশ্চয় লাভ কৰিব। অৱশ্যে সেইখিনি সময় যদি আপুনি সৎ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে আৰু অকণমান শুভ হৈ পৰিব। আজি কিতাপ কানি পঢ়িবলৈ মন যাব, বিশেষকৈ বাহিৰা কিতাপ পঢ়িবলৈ আজি মন যাব আৰু সংগীত শুনিবলৈ আজি ইচ্ছা যোৱা দেখা যাব। লগতে আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন খুব মধুৰ, হয়তো আপুনি সেইটো আজি নিজেই অনুভৱ কৰিব পাৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকল আজি কিছু শান্ত আৰু মানসিক চাপমুক্ত হোৱাৰ চেষ্টা কৰক, কাৰণ যিমান শান্ত হৈ থাকিব সিমানেই আপোনাৰ দিনটোত আপুনি খং ৰাগৰ পৰাও পৰিত্ৰাণ লাভ কৰিব আৰু চিন্তাবোৰো আপোনাৰ মনৰ পৰা দূৰ হ'ব। আজি ধন টকা পইচাৰ আগমনে আপোনাৰ আৰ্থিক বহু সমস্যাৰ পৰা আপোনাক কিছু পৰিত্ৰাণ দিব। গতিকে ধনৰ আগমনে আৰ্থিক স্থিতিবোৰ কিছু সবল কৰি তুলিব। লগতে আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিসকলৰ মতামত আপুনি বুজিবলৈ আজি সুবিধা লাভ কৰিব। গতিকে আপোনাৰ বাবে যি ব্যক্তি খুব গুৰুত্বপূৰ্ণ সেই ব্যক্তিৰ মতামত আপুনি আজি গম পাব পাৰিব। প্ৰেমৰ মধুৰতা আজি আপুনি নিজেই অনুভৱ কৰিব পাৰিব। গতিকে প্ৰেম সম্বন্ধত আজি মধুৰতা বৃদ্ধি পাব। লগতে নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ আজি এটা খুব ভাল সময় আৰু ভাল দিন। গতিকে আজি নিজৰ মনৰ কথাবোৰ আজি আপুনি প্ৰকাশ কৰিব পাৰিব। লগতে সৃষ্টিশীল প্ৰকল্পৰ সৈতে আপুনি যিমান জড়িত থাকে সিমানেই আপোনাৰ দিনটো আজি শুভ হৈ পৰিব। পজিটিভ কামৰ সৈতে আপুনি যিমান পাৰে অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। আজি নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ আপুনি যিমান পাৰে ভয় নকৰিব, কাৰণ ভয় নকৰি সাহসিকভাৱে যদি আপুনি কিবা পদক্ষেপ লয় তেতিয়াহ'লে দিনটো আপোনাৰ বাবে বিশেষ আৰু অকণমান শুভ হৈ পৰিব। লগতে বিবাহিতসকলৰ বাবে বিয়াৰ পিছৰ বৈবাহিক জীৱনত প্ৰেম অকণমান আজি কমিব পাৰে। গতিকে সেই প্ৰেম সম্বন্ধত আপুনি কিছু বৃদ্ধি কৰিব লাগিব। বাকী কিন্তু এওঁলোকৰ সকলো দিশত শুভ। বিদ্যাটো এওঁলোকৰ শুভ ফল আজি শিক্ষাৰ্থীসকলে লাভ কৰিব। লগতে দিনটোত শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে সুষম আহাৰ গ্ৰহণ কৰাৰ চেষ্টা কৰক আৰু শৰীৰত স্বাস্থ্যৰ উন্নতি কৰাৰ আপুনি যিমান পাৰে চেষ্টা কৰক, নহ'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। আজি আপোনাৰ মুক্ত মনোভাৱ আৰু মুক্ত হৈ চলা ফুৰা কৰা স্বভাৱ চৰিত্ৰই ঘৰত হয়তো অকণমান উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি ৰাতি বেছি সময়লৈকে বাহিৰত নাথাকিব, নতুবা পৰিয়ালৰ ব্যক্তিসকলৰ বিপক্ষে গৈ আপুনি ধন টকা পইচা খৰচ কৰাৰ পৰা দূৰত থাকিব। তেতিয়া নিশ্চয় সম্বন্ধটো মধুৰতা আহিব। লগতে আপোনাৰ প্ৰিয়জনৰ পৰিয়ালৰ সদস্যৰ বাবে হয়তো আপোনাৰ দিনটো অকণমান অসুবিধা যেন অনুভৱ হ'ব পাৰে। হয়তো প্ৰিয়জনৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথাই কিবা কামে হয়তো আপোনাৰ দিনটোত অকণমান খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি অংশীদাৰসকলে আপোনাৰ পৰিকল্পনা আৰু ব্যৱসায়িক ধাৰণাসমূহৰ প্ৰতি উৎসাহিত হ'ব। গতিকে যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ত যদি আপোনাৰ সৈতেও কোনোবা ব্যক্তিয়ে লগ হৈ ব্যৱসায় কৰে, তেতিয়াহ'লে আপোনাৰ পৰা সেই ব্যক্তিগৰাকী কিছু প্ৰভাৱিত হোৱা দেখা যাব। লগতে শুভ গ্ৰহবোৰৰ বিভিন্ন দৃষ্টিৰ ফলত আজি এই ৰাশিৰ ব্যক্তিসকলে সুখী অনুভৱ কৰিব, কাৰণ গ্ৰহস্থিতি এওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আজি কঢ়িয়াই আনিব। আৰু প্ৰিয়জনে বন্ধু বান্ধৱীৰ লগত হয়তো অত্যাধিক ব্যস্ত হৈ পৰিব পাৰে, যাৰ বাবে আপুনি কিছু অকণমান হতাশ অনুভৱ কৰিব পাৰে। বিশেষকৈ আপোনাৰ প্ৰিয়জন সিমান আপোনাক গুৰুত্ব নিদি হয়তো বন্ধু বান্ধৱীৰ সৈতেহে আজি বেছি সম্পৰ্কত থকা দেখা যাব। বাকী কিন্তু শিক্ষাত এওঁলোকৰ দিনটোত আজি নতুন বিষয় এওঁলোকৰ অধ্যয়ন কৰিবলৈ মন যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত বিশ্বাস কৰাটোৱে হৈছে আপোনাৰ বিশেষ আজি সাহসৰ প্ৰকৃত পৰীক্ষা। গতিকে যিমান পাৰে নিজৰ ওপৰত বিশ্বাস কৰাৰ চেষ্টা কৰক, কাৰণ সেই আত্মবিশ্বাসে আপোনাৰ শক্তি কিছু বৃদ্ধি কৰিব আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ পৰাও আপোনাক আজি কিছু সকাহ দিব। গতিকে যিমান পাৰে নিজৰ ওপৰত বিশ্বাস কৰক। লগতে আজি আপোনাৰ অফিচৰ কোনো সহকৰ্মীয়ে আপোনাৰ মূল্যৱান সামগ্ৰী হয়তো চুৰি কৰিব পাৰে, নতুবা আপোনাৰ পৰা নোহোৱা কৰিব পাৰে। গতিকে
আপোনাৰ বস্তুবোৰ সাৱধানে ৰখাৰ কিছু প্ৰয়োজন আছে আৰু আপোনাৰ পৰিয়ালক আজি যিমান পাৰে আপুনি সময় দিয়ক কাৰণ পৰিয়ালত যিমান সময় দিব সিমানেই আপোনাৰ পাৰিবাৰিক সম্বন্ধত মধুৰতা আহিব নহ'লে হয়তো পৰিয়ালত অকণমান আপোনাৰ স্থান কিছু দূৰত্ব বাঢ়িব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালকো গুৰুত্ব দিয়াৰ চেষ্টা কৰক আৰু তেওঁলোকৰ লগত মান সম্পন্ন আপুনি সময় কটোৱাৰ চেষ্টা কৰক কাৰণ পৰিয়ালৰ সদস্যসকলে হয়তো অভিযোগ কৰিব পাৰে আপুনি তেওঁলোকৰ সৈতে সময় নিদিয়ে তেওঁলোকৰ সৈতে আপুনি থাকিবলৈ সময় নাপায় গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব আজি আপোনজনক ক্ষমা কৰি দিবলৈ আপুনি একেবাৰে নাপাহৰিব কাৰণ কিবা কথাত আপুনি প্ৰিয়জনক হয়তো ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে লগতে কৰ্মক্ষেত্ৰত আপোনাৰ সহযোগিতামূলক মনোভাৱে আশা কৰা মতে ফলাফল আজি কঢ়িয়াই আনিব গতিকে আপুনি যিমান পাৰে কৰ্মক্ষেত্ৰত আপুনি যোগদান কৰাৰ চেষ্টা কৰক যি কাম কৰে সেই কামত আপুনি আনকো অংশগ্ৰহণ কৰোৱাৰ চেষ্টা কৰক কাৰণ তেনে কৰিলে আশা কৰা মতে আজি দিনটোত ফলাফলবোৰ নিশ্চয় লাভ কৰিব আৰু আপোনাৰ দায়িত্ব আজি বৃদ্ধি পাব আৰু উচ্চ পদবী লাভ কৰাৰ আজি সম্ভাৱনা যথেষ্ট আছে লগতে ঘৰৰ কাম কাজত আপুনি সম্পূৰ্ণ কৰাৰ পিছত হয়তো টিভি মোবাইলত ব্যস্ত হৈ পৰিবলগীয়াও হ'ব পাৰে গতিকে ঘৰৰ কাম বনবোৰ কৰি এওঁলোকে টিভি মোবাইলত অকণমান ব্যস্ত থকা দিনটোৰ শেষৰ ভাগখিনিত দেখা যাব লগতে প্ৰিয়জনৰ লগত কিবা এটা শ্বেয়াৰ কৰিবলৈ আপুনি পাহৰি যোৱাৰ বাবে হয়তো প্ৰিয়জনে আপোনাক অকণমান খং কৰিব পাৰে গতিকে প্ৰিয়জনক আপুনি কথাবোৰ ক'ব নাপাহৰিব কাৰণ কিবা কথা ক'ব পাহৰিলে হয়তো প্ৰিয়জনে অকণমান আপোনাক খং কৰিব পাৰে বাকী কিন্তু সকলো দিশত শুভ বিদ্যাটো এওঁলোকৰ মনোৰঞ্জনৰ যুগ দেখা গৈছে গতিকে পঢ়া শুনা যিখিনি কৰিব সেইখিনি এওঁলোকে খুব ফূৰ্তি আনন্দৰে পঢ়া শুনা কৰা দেখা যাব বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আজি উপযুক্ত মনোযোগ আৰু যত্নৰ কিছু আজি প্ৰয়োজন আছে গতিকে প্ৰিয়জনৰ যিমান পাৰে আপুনি স্বাস্থ্য পাতিৰ আজি যত্ন ৰাখক নতুন আৰ্থিক চুক্তি আজি চূড়ান্ত হ'ব পাৰে আপোনাৰ হাতত আজি ধন টকা পইচাৰ আগমন হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে গতিকে নতুনকৈ পাবলগীয়া ধন আজি দিনটোত আপুনি নিশ্চয় লাভ কৰিব অৱশ্যে ভুল সময়ত ভুল কথা কোৱাৰ পৰা আপুনি যিমান পাৰে বিৰত থাকক কাৰণ ভুল সময়ত যদি আপুনি কিবা নক'বলগীয়া কথা কয় তেতিয়াহ'লে হয়তো কোনোবা ব্যক্তি আপোনাক অকণমান বেয়া পাব পাৰে লগতে ভালপোৱা সকলক আঘাত দিয়াৰ পৰাও আপুনি যিমান পাৰে বিৰত থাকক যিসকল ব্যক্তি আপোনাক খুব ভাল পায় তেওঁলোকৰ মনত পৰালৈ আঘাত দিয়া কথা কোৱাৰ পৰাও কিছু দূৰত থাকিব লগতে এই দিনটোৱে সুখ আৰু আনন্দৰ লগতে এক বিশেষ কিবা শুভ সংবাদ কঢ়িয়াই লৈ আনাও দেখা যাব গতিকে আজিৰ দিনটো কিবা আপোনাক ভাল খবৰো দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে কৰ্মক্ষেত্ৰত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তন আনিবলৈ আপুনি সহকৰ্মীৰ সৈতে আপোনাৰ সম্পূৰ্ণৰূপে কাম বনত সহায় সহযোগিতা অনাৰ চেষ্টা কৰক কাৰণ সহকৰ্মীৰ লগত যেতিয়া আপুনি লগ হৈ কাম বন কৰিব তেতিয়া দেখিব আপোনাৰ কৰ্মক্ষেত্ৰত কাম বনবোৰ আগবাঢ়ি যাব কৰ্মক্ষেত্ৰত কাম বনবোৰত উন্নতি প্ৰগতি নিশ্চয় হ'ব লগতে আপুনিও সোনকালে কাম কৰিবলৈ আজি সাজু হ'ব লাগিব কাৰণ লাহে লাহে কাম কৰিলে আপোনাৰ কাম বনবোৰত সিমান অগ্ৰগতি নহ'ব গতিকে অকণমান গুৰুত্ব ৰাখিব লাগিব লগতে যিসকল ব্যক্তিয়ে আপোনাৰ তলত কাম কৰে অৰ্থাৎ আপোনাৰ নিয়ন্ত্ৰণত কাম কৰে তেওঁলোকক কঠোৰ পৰিশ্ৰম কৰিবলৈ আপুনি অনুপ্ৰেৰণা দিয়ক কাৰণ সেই অনুপ্ৰেৰণাই আজি ইতিবাচক ফলাফল আপোনাক প্ৰদান কৰিব আজি আপুনি ঘৰৰ পৰা ওলাই ক'ৰবাত মুকলি ঠাইলৈ যাবলৈ আপোনাৰ মন যাব লগতে আজি আপোনাৰ মনটো খুব শান্ত হৈ থাকিব যাৰ ফলত গোটেই দিনটো আপুনি উপকৃত বিভিন্ন ক্ষেত্ৰত হ'ব পাৰিব নিজৰ খঙো আপুনি আজি নিয়ন্ত্ৰণ কৰিব পাৰিব আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি এক বিশেষ শুভ দিন বিবাহিতসকলৰ বাবে বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ
একেবাৰে নাপাহৰিব। কন্যা ৰাশি ব্যক্তিসকল আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব সুস্থ হ'ব, কাৰণ এওঁলোকৰ আজি স্বাস্থ্য ভালে থাকিব। লগতে আপোনাৰ সুস্বাস্থ্যৰ বাবে আজি বন্ধু বান্ধৱীৰ সৈতে খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ আপুনি কিছু আগ্ৰহী হ'ব। আজি আপুনি ধন টকা পইচাৰ উপাৰ্জন কৰিব পাৰিব, কিন্তু খৰচ বৃদ্ধিয়ে আপোনাৰ বাবে অকণমান সঞ্চয় কৰাটোত কিছু কঠিন কৰি তুলিব পাৰে। গতিকে যিমান পাৰে খৰচ কমকৈ কৰিব পাৰিলে দিনটো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি খুব সুন্দৰভাৱে পাৰ হ'ব। আজি আত্মীয় ব্যক্তি নতুবা কোনোবা বন্ধু বান্ধৱৰ আগমনে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব সুন্দৰ আৰু সুখময় কৰি তুলিব, কিন্তু আজি কিবা কাম বন অকণমান পিছ পৰিও আপোনাৰ ৰ'ব পাৰে। লগতে দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি প্ৰিয় ব্যক্তিৰ খা খবৰে আপোনাৰ দিনটো অকণমান সুখী কৰি ৰখাব আপোনাক দেখা যাব। লগতে সৰু সুৰা যিসকল ব্যৱসায়িক আছে সেই ব্যৱসায়িকসকলে আজি অকণমান সৰু সুৰা লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। গতিকে সৰু সুৰা ব্যৱসায়িকসকলে নিজৰ ব্যৱসায়ত গুৰুত্ব ৰাখিব। অৱশ্যে আপুনি বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। যদি আপুনি কঠোৰ পৰিশ্ৰম সঠিক দিশত কৰে তেতিয়াহ'লে আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰিব। সেই লোকচানো আপুনি লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত আধ্যাত্মিক কিতাপ পঢ়াৰ চেষ্টা কৰক, কিয়নো আধ্যাত্মিক কিতাপে এওঁলোকৰ কিছু চিন্তাধাৰাসমূহ আজি পৰিৱৰ্তন কৰিব আৰু সমস্যাৰ সমাধানো আপুনি সেই কিতাপ পঢ়াৰ পৰাই নিশ্চয় লাভ কৰিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি কিবা উপহাৰ লাভ কৰিব পাৰে। গতিকে বিবাহিতসকলে আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ওচৰ পাজৰৰ মানুহবিলাকে আপোনাক সহায় সহযোগিতা কৰিব, যাৰ বাবে আপোনাৰ দিনটো আজি আপুনি কিছু সুখী যেন অনুভৱ নিশ্চয় কৰিব পাৰিব। লগতে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে শহুৰেকৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আৰ্থিকভাৱে আজি লাভান্বিত হ'ব পাৰে। ইয়াৰ উপৰিও ওচৰ চুবুৰীয়াৰ লগত যিমান পাৰে আপুনি কাজিয়া পেচাল কৰাৰ পৰা দূৰত থাকিব, কাৰণ ওচৰ পাজৰৰ ব্যক্তিৰ সৈতে কাৰোবাৰ সৈতে কাজিয়া পেচাল মতভেদে আপোনাৰ সময়বোৰ অবাবত ব্যয় কৰাব। কিন্তু খং আপুনি যিমান পাৰে নিয়ন্ত্ৰণ ৰাখক, কাৰণ খঙে আপোনাৰ পৰিস্থিতি অকণমান সলনি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি সহযোগ নকৰিলে আপোনাৰ লগত কোনোৱে কাজিয়া কৰিব নোৱাৰে বা মতভেদ কৰিব নোৱাৰে। গতিকে সেইটো আপুনি গুৰুত্ব ৰাখিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সম্পৰ্ক বজাই ৰাখিবলৈ খুব চেষ্টা কৰাৰ আজি প্ৰয়োজন আছে, কাৰণ আজি দিনটো সম্পৰ্ক ভালদৰে আপুনি উন্নত কৰাৰ বাবে দিনটো অতি শুভ দিন। তেনেধৰণৰ সুযোগ সুবিধাও আজি লাভ কৰিব সম্পৰ্ক বিশেষকৈ উন্নত কৰাৰ। আৰু নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আপোনাৰ প্ৰেম সম্পৰ্কত নিয়ন্ত্ৰণ যদি নাৰাখে তেতিয়াহ'লে হয়তো অকণমান বিপদত পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আৰু সহকৰ্মী আৰু আপোনাৰ জ্যেষ্ঠ বিষয়াৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে কৰ্মক্ষেত্ৰত আজি আপুনি উন্নতি প্ৰগতি লাভ কৰিব। বিভিন্ন দিশত আজি কৰ্মত বৃদ্ধিৰ যোগ আজি দেখা পোৱা গৈছে। লগতে আপোনাৰ ব্যক্তিত্ব আৰু মানুহৰ পৰা অকণমান বেলেগ হ'ব, কাৰণ অন্য ব্যক্তিৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্ব কিছু বেলেগ ধৰণৰ হোৱা দেখা যাব। অৱশ্যে অকলে সময় পাৰ কৰি এই ৰাশিৰ ব্যক্তিসকলে বেছি সুখী হৈ পৰা দেখা যাব, মানুহৰ পৰা কিছু দূৰত থকা দেখা যাব। আজি নিজৰ বাবে সময় আপুনি যথেষ্ট লাভ কৰিব, কিন্তু অফিচৰ পৰা কিবা এটা সমস্যাই আপোনাক অকণমান মনত অশান্তিও দিব পাৰে। আপুনি যদিও আজৰি সময় ল'ব বিচাৰিব, কিন্তু অফিচৰ পৰা অহা কিবা কামে হয়তো পুনৰ আপোনাৰ পৰিস্থিতি অকণমান সলনি কৰিব খোজা দেখা যাব। আৰু অনিমন্ত্ৰিত আলহীৰ আগমনে কাম বনতো অকণমান সাল সলনি কৰা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি খাদ্য অকণমান কমাই খোৱাৰ চেষ্টা কৰক আৰু নিয়মিত ব্যায়াম কৰাৰ চেষ্টা কৰিলে আপুনি দেখিব দিনটো নিশ্চয় ফিট হৈ থাকিব, নহ'লে হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আজি আপুনি ধন টকা পইচাৰ উপাৰ্জন কৰিব পাৰিব। লগতে যদি আপুনি ক'ৰবাত বিনিয়োগ কৰে তেতিয়াহ'লেও বিশেষভাৱে আৰ্থিকভাৱে আপোনাৰ লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আপুনি নিজৰ চখ পূৰণ কৰিবলৈ আজি খুব আগ্ৰহী হোৱা দেখা যাব। যি কৰি ভাল পায় সেই কাম বনবোৰ কৰা এওঁলোকক দেখা পোৱা যাব। পৰিয়ালৰ সদস্যক আজি আপুনি সহায় কৰিবলগীয়া হোৱাও দেখা যাব। কিন্তু মনত ৰাখিব, চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাক কিবা সঁচা কথা আপোনাক অনুভৱ কৰাব। গতিকে প্ৰিয়জনে নক'লেও কিবা কথা আপুনি আজি বুজি পাব পাৰিব। লগতে আপোনাৰ স্বভাৱ চৰিত্ৰ হয়তো আনে আলোচনা কৰিব পাৰে, গতিকে আপোনাৰ সমালোচনা আজি অন্য ব্যক্তিয়ে কৰা দেখা যাব। গতিকে আনক সমালোচনা কৰাৰ আপুনি সুবিধা নিদিব। লগতে উকিলৰ ওচৰলৈ গৈ যদি আপুনি আইনী পৰামৰ্শ ল'ব বিচাৰি আছে, কিবা যদি আইনী পৰামৰ্শৰ প্ৰয়োজন আছে আজি ল'ব পাৰে। সেই ক্ষেত্ৰত দিনটো অতি শুভ দিন। আজি আপোনাৰ বৈবাহিক জীৱনৰ বাবে এক বিশেষ শুভ দিন। গতিকে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম হৈ পৰিব। বিদ্যাত আজি জ্যেষ্ঠ ব্যক্তিৰ পৰাও এই ৰাশিৰ ব্যক্তি হ'লে কিবা নহয় কিবা কথা শিকিব আৰু জানিব পাৰিব। বাকী কিন্তু অন্য দিশত সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি খোজ কঢ়াৰ সময়তো অকণমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কাৰণ ক'ৰবাত ওলাই গ'লে হয়তো সৰু সুৰাভাৱে আপুনি আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে অহা যোৱা কৰোঁতে অকণমান সতৰ্ক হৈ চলিব। আজি টকা আপোনাৰ হাতত সিমান নাথাকিব। আপুনি ধন টকা পইচাৰ জমা কৰাৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ হাতত আজি বৰ বিশেষ ধন নাথাকিব। কিন্তু ঘৰৰ কাম বন কৰিবলৈ আপুনি ল'ৰা ছোৱালীৰ সহায় লোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব, কাৰণ ল'ৰা ছোৱালীৰ সহায়ে আপোনাক ঘৰৰ কাম বনবোৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব, আগবঢ়াই নিয়াত আপোনাৰ কিছু সহায় হ'ব। আজি আপুনি প্ৰেমৰ সন্মুখত কিছু কথা ক'ব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে খুব ৰোমান্টিক হৈ পৰা দেখা যাব। গতিকে আজি আপুনি প্ৰেম সম্বন্ধত খুব মধুৰভাৱে দিনটো পাৰ কৰিব পাৰিব। ব্যৱসায়ত যিকোনো প্ৰবঞ্চনা ধৰা পেলাবলৈ আপুনি যিমান পাৰে এক্টিভ থাকক, কাৰণ ব্যৱসায় বাণিজ্যত ঠগ প্ৰবঞ্চনাৰ পৰা আপুনি হাত সাৰি চলিব লাগিব, কাৰণ আজি হয়তো তেনে কোনো ব্যক্তিয়ে আপোনাক ঠগ প্ৰবঞ্চনা কৰিব চেষ্টা কৰিব পাৰে। গতিকে অকণমান এক্টিভ থকাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সৈতে কিছু মিলা প্ৰীতি এওঁলোকৰ বৃদ্ধি পাব। গতিকে ঘৰত থাকিলে ঘৰত ভাতৃ ভগ্নীৰ সৈতে আপোনাৰ মিলা প্ৰীতি আজি বৃদ্ধি পাব। লগতে আপোনাৰ প্ৰিয়জনে আন দিনতকৈ আপোনাৰ আজি বেছি যত্ন লোৱাও দেখা যাব। প্ৰিয়জনেও আপোনাৰ খুব যত্ন ল'ব। বিদ্যাৰ ক্ষেত্ৰতো আজি পিতৃ মাতৃয়ে পঢ়া শুনাত সহায় সহযোগিতা নতুবা পঢ়া শুনাত কিছু পজিটিভ কথাৰে আপোনাক আগবঢ়াই নিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়খিনিত অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক, কাৰণ দিনটো আপোনাৰ ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব, যাৰ বাবে সন্ধিয়াৰ সময়খিনি আপোনাৰ জিৰণি লোৱাৰ বিশেষ প্ৰয়োজন হ'ব। আজি আপুনি নিজকে খুব ৰোমান্টিক যেন অনুভৱ কৰিব পাৰিব, কাৰণ নতুন পৰিস্থিতিত আপুনি নিজকে ৰোমান্টিক যেন অনুভৱ কৰিব পাৰিব। আপোনাক অৱশ্যে আৰ্থিকভাৱেও আজি কিবা নহয় কিবা ক্ষেত্ৰত উপকৃত কৰা কোনোবাই দেখা যাব। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা
আৰ্থিকভাৱে এই ৰাশিৰ ব্যক্তিসকল উপকৃত হৈ পৰিব। আজি আজৰি সময়খিনি ল'ৰা ছোৱালীৰ লগত আপুনি যিমান পাৰে সময় কটোৱাৰ চেষ্টা কৰক, কাৰণ নিজতকৈ সৰু ল'ৰা ছোৱালীৰ সৈতে আপুনি যিমান সময় পাৰ কৰিব সিমান দিনটো সুন্দৰ হৈ পৰিব। লগতে আপোনাৰ ৰোমান্টিক সম্পৰ্ক আজি হয়তো কিবা বিপদত পৰিব পাৰে, গতিকে সম্পৰ্কত অকণমান কিছু চাই চিতি আগবঢ়াটো ভাল হ'ব। লগতে কৰ্মৰ বিষয়বোৰ সাৱধানৰ বাবে আপুনি নিজৰ বুদ্ধিমত্তা আৰু প্ৰভাৱ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ কৰ্মক্ষেত্ৰত আপুনি নিজৰ বিষয়বোৰ যেতিয়া কিবা বিষয় সমাধান কৰিবলগীয়া থাকে তেতিয়া নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰাৰ চেষ্টা কৰক। আৰু যদি নিজেই ক'ৰবাত আপুনি প্ৰভাৱিত ব্যক্তি, উচ্চ পদস্থ ব্যক্তি, তেতিয়াহ'লে নিজৰ সেই প্ৰভাৱ আপুনি ব্যৱহাৰ কৰি সমস্যা সমাধান কৰাৰ চেষ্টা কৰক, তেতিয়া দেখিব নিশ্চয় দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। ঘৰত সৰু সুৰা প্ৰগ্ৰেম, অনুষ্ঠান, পূজা পাৰ্বণ এনেধৰণৰ প্ৰগ্ৰেম চলি থকাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আপোনাৰ প্ৰিয়জনৰ স্বভাৱ চৰিত্ৰ আচৰণে আপোনাৰ ওপৰত অকণমান নেতিবাচক প্ৰভাৱ পেলোৱাও দেখা যাব, গতিকে হয়তো প্ৰিয়জনে সিমান ভালদৰে কথা বতৰা আপোনাক আজি নক'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি জিৰণি লোৱাৰ চেষ্টা কৰক, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত কষ্টৰ অকণমান পৰিমাণ বাঢ়িছিল। আজি যদি জিৰণি নলয় তেতিয়া স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। লগতে যিমান পাৰে বন্ধু বান্ধৱ নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি সময় অতিবাহিত কৰাৰ চেষ্টা কৰক, তেনে কৰিলে আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। লগতে গ্ৰহ নক্ষত্ৰৰ স্থিতিয়ে আজি অকণমান হয়তো আপোনাক সুফল সিমান নিদিব পাৰে। আজি আপোনাৰ ধন অতি সুৰক্ষিত স্থানত ৰাখিব লাগিব, নহ'লে হয়তো হাতৰ পৰা সোনকালে ধন খৰচ হোৱাৰ সম্ভাৱনা আজি যথেষ্ট দেখা পোৱা গৈছে। লগতে পৰিয়ালৰ সদস্যৰ সৈতে কিছু জিৰণি লোৱাৰ আজি কিছু বিশেষ প্ৰয়োজন আছে, পূৰ্বতেও কৈ আহিছোঁ। লগতে আজি কিন্তু প্ৰেম সম্বন্ধত মধুৰতা আহিব, বিশেষকৈ আজি দিনটো ৰোমান্টিক হৈ পৰিব আৰু প্ৰেমত কিছু আকৰ্ষণ শক্তিও আপোনাৰ বৃদ্ধি পাব। আজি আপোনাৰ কিছুমান পুৰণি কামৰ প্ৰশংসা হয়তো আপুনি কৰ্মক্ষেত্ৰত আজি নিশ্চয় লাভ কৰিব, গতিকে পূৰ্বতে কৰি থোৱা কাম বনৰ প্ৰশংসা আজি কৰ্মক্ষেত্ৰত আপুনি লাভ কৰিব। লগতে আপোনাৰ কামৰ কথা বিবেচনা কৰিলে নতুবা কামৰ কথা যদি আপুনি চিন্তা চৰ্চা কৰি থাকে তেতিয়াহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যিবোৰ কাম কৰি থাকে সেই কাম বনৰ কথাই আপুনি চিন্তা চৰ্চা কৰি থাকক, দেখিব কৰ্মক্ষেত্ৰত নিশ্চয় অগ্ৰগতি আজি আহি পৰিব। আজি ব্যৱসায়িকসকলে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ নিজৰ ব্যৱসায়ক আগুৱাই নিব পাৰিব, গতিকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শই আপোনাক আজি ব্যৱসায় বাণিজ্যক কিছু আগুৱাই লৈ যোৱা দেখা যাব। লগতে আপুনি আপোনাৰ আজৰি সময়খিনি মাতৃৰ লগত অতিবাহিত কৰিব পাৰিব, কিন্তু শেষ মুহূৰ্তত কিবা কাম অহাৰ বাবে হয়তো মাতৃৰ সৈতে সময় সিমান আপুনি অতিবাহিত কৰিব নোৱাৰিব যিমান আপুনি অতিবাহিত কৰিম বুলি ভাবি আছিল। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। শিক্ষাত আজি অকণমান খৰচ বাঢ়িব, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ যিসকল ব্যক্তিয়ে বৈদেশিক ব্যক্তিসকলৰ সৈতে সম্পৰ্কত থাকে নতুবা ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে, তেওঁলোকে আৰ্থিক ক্ষতিৰ সন্মুখীন আজি হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। যিমান পাৰে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি আজি ব্যৱসায় বাণিজ্য কৰাৰ চেষ্টা কৰক, তেতিয়া আপুনি সেই লোকচান কিছু কম কৰিব পাৰিব। অৱশ্যে মাজে মাজে লগ পোৱা মানুহবোৰৰ লগত কথা পতাৰ বাবে আজি খুব শুভ দিন, কাৰণ যিসকল ব্যক্তিক খুব কমকৈ লগ পায় তেওঁলোকৰ সৈতে আজি বন্ধুত্ব স্থাপন কৰা, যোগাযোগ স্থাপন কৰাৰ বাবে দিনটো আজি এক বিশেষ
শুভ দিন। তেনে কৰিলে আপোনাৰ অনাগত দিনত সেই ব্যক্তিগৰাকীৰ পৰাই আপোনাৰ কিবা লাভ হ'ব। লগতে প্ৰেমিক প্ৰেমিকাই ইজনে সিজনৰ পাৰিবাৰিক হয়তো অনুভৱ আজি বুজি পাব পাৰিব। গতিকে পৰিয়ালত আপোনাৰ যদি সমৰ্থন নাই তেতিয়াহ'লে আজি আপুনি সেই অনুভৱ দুয়োজনে কৰিব পাৰিব। লগতে আপোনাৰ ভাল কামৰ বাবে আজি কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব। গতিকে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে কৰা ভাল কামৰ স্বীকৃতি আজি কৰ্মক্ষেত্ৰত লাভ কৰিব। লগতে আপুনি হয়তো ঘৰত পৰি থকা কিবা এটা পুৰণি বস্তু আজি বিচাৰি পাব আৰু আপোনাক হয়তো আপোনাৰ শৈশৱৰ দিনবোৰ আজি সেই বস্তুৰ পৰাই আপোনাৰ মনলৈ আহিব। গতিকে সেই শিশুকালত পোৱা বস্তুৱে আপোনাৰ পুনৰ দিনটো আৱেগিক কৰি তোলা দেখা যাব। লগতে আপোনাৰ বিবাহিত জীৱনটো আজি সুখী কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক, কাৰণ সেই চেষ্টাই আপোনাৰ আজি ভাল ফলাফল দিয়া দেখা যাব। গতিকে দিনটোত আপুনি বৈবাহিক সম্বন্ধত মধুৰতা আনিবলৈ যিমান চেষ্টা কৰিব সিমানেই বৈবাহিক সম্বন্ধ অনাগত দিনতো মধুৰ হৈ পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যি কাম কৰিম বুলি চেষ্টা কৰে সেই কাম বনবোৰ অৱশ্যে এওঁলোকে কৰিহে এৰা দেখা যাব। অৰ্থাৎ নিজৰ লক্ষ্যত উপনীত হ'বলৈ খুব চেষ্টা আৰু কষ্ট দিনটোত কৰা পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু এওঁলোকে আনৰ সহায় ল'ব লাগিব। পঢ়া শুনাত কিবা নহয় কিবা ক্ষেত্ৰত হ'লেও আনৰ সহায়ৰ আজি প্ৰয়োজন আহি পৰিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।